Hello everyone, আশা ৰাখিছো সকলো ভালে আছে আৰু যিবিলাকে মোৰ ইনষ্টাগ্ৰামত চাই আছে তেওঁলোকে মোৰ পেজটো ফলো কৰি দিয়ে যেন আৰু যিবিলাকে মোৰ ইউটিউব চেনেল ময়ূৰ দুলিয়া যেন চাই আছে তেনেহ'লে সাব কৰি যায় যেন ওকে আচলতে মই এতিয়া এটা কাম কৰি আছিলো ভাবিলো এই টিপছটো মই খুব বেছি ভাল পাওঁ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এয়া চাওক এইখিনি জলকীয়া ধুনীয়াকৈ ধুই আৰু পানীটো যোৱাৰ পিছত ঠাৰিবিলাক আঁতৰাই এটা কণ্টেইনাৰত ধুনীয়াকৈ পেক কৰি মই ফ্ৰিজত থৈ দিওঁ আৰু তেতিয়া সহজ হয় চব্জিত দিওঁ বুলি ক'লেও সহজ হয় বা ফটককৈ কেঁচাকৈ খাওঁ বুলি ক'লেও সহজ হয় এই টিপছটো মই বহুত বেছি ভাল পাওঁ আৰু জলকীয়াখিনি বহুত দিন যায় আৰু এনেকৈ আপোনালোকে যিবিলাক কণ সৰু বিলাহী যে কণ বিলাহী সেই বিলাহীখিনিও আপোনালোকে এনেকৈ থ'ব পাৰে কণ বিলাহী এনেকৈ থ'লে বহুত দিন যায় নহ'লে যদি পেকেটে এনেকৈ ভৰাই থোৱা হয় ফ্ৰিজত থ'লেও গেলি যায় নহয় জানো আপোনালোকে কণ বিলাহীটো এনেকৈ থ'ব পাৰে আৰু জলকীয়াও এনেকৈ থ'ব পাৰে মই দেখাইছোঁ এইখিনি চাওক কি ধুনীয়া একদম ফ্ৰেছ হৈ আছে ঠিক আছে অন্য এটি ধুনীয়া নতুন মিনি ব্লগ লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম আৰু মোৰ ভিডিঅ'বোৰ নিশ্চয় চাব বুলি আশা ৰাখিলোঁ বাই